মৰিয়নিত ৰূপজ্যোতিৰ শত্ৰুবধৰ আখৰা বিধায়ক অনুশালৰ ৰূপত মৰিয়নিৰ দহতীয়া গাঁৱত ভাওনা পাৰ্থ পৰাজয় নাটখন মঞ্চস্থ হ'ল 10 দিনীয়া আখৰাৰ অন্তত অভিনয় ৰূপজ্যোতি কুৰ্মীৰ সকলোৱে প্ৰাণ ভৰি ভাওনাখন চালে সকলোৱে কাষতে বিধায়ক কুৰ্মীক পালে হাতত গদা শত্ৰুবধ এয়া মাত্ৰ অভিনয় ৰূপজ্যোতি কুৰ্মীৰ বেলেগ ইচ্ছা এটা আছিল মই যদি বিধায়ক নোহোৱাহেঁতেন মই শিলাদ্ৰদেৱক কিন্তু 100 টকা দিলোহেঁতেন কিন্তু আজি বিধায়ক হৈ পেলাই মই হাত ভৰি বন্ধাৰ কাৰণে মই একো কৰিব পৰা নাই কিন্তু তেওঁ বিধায়ক হাত ভৰি বন্ধা সেইবোৰ কৰিব নোৱাৰি বিধায়ক নোহোৱা হ'লে শিলাদিত্যক এচুত দিলোহেঁতেন কেমেৰাৰ আগতে ৰূপজ্যোতি কুৰ্মীয়ে ক'লে মই বিধায়ক যদি নোহোৱাহেঁতেন মই সাধাৰণ ব্যক্তি এজন হোৱাহেঁতেন অসম আইন মাতৃ বুকুচাত মানে থিয় হৈ বা বহি বিধায়ক হৈ অসম আইন মাতৃক অৱমাননা কৰাৰ কাৰণে মই তেখেতক কিন্তু এই গদাই মানে ভাল ধৰণে কোবালোহেঁতেন এইখন অসম ইয়াত সাম্প্ৰদায়িক কথা নক'ব কিন্তু শিলাদিত্যদেৱে কয় কিয় কয় মোৰ বোধে তেখেত বাংলাদেশত জন্ম বা অন্য কোনোবা ৰাজ্যত বা বাহিৰত কোনোবা জন্মগ্ৰহণ কৰা সেইকাৰণে তেওঁ এই সাহসেৰে কৈছে এয়া কুৰ্মীৰ সন্দেহ এইবোৰ হ'লে বেয়া লাগে সকলোৱে মিলিজুলি থাকিব বিচাৰো প্ৰতিখন গাঁৱতে ভাওনা পাতক সম্প্ৰীতি বাঢ়িব আহ্বান ৰূপজ্যোতিৰ ভাওনাত বিধায়ক উখল মাখল মৰিয়নি ৰূপজ্যোতিও অনন্য অভিনয়ো কৰিলে শিলাদিত্যকো জাৰিলে মৰিয়নিৰ পৰা নিত্যানন্দ দাস প্ৰাগ নিউজ